বন্ধুসকল আজি আমি ভোটাৰ সাৰ্টিফাইড কপি এপ্লাই কৰিম ভোটাৰ সাৰ্টিফাইড কপি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি ডকুমেন্ট লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড আৰু আপোনালোকৰ ভোটাৰৰ যেটো হাউস নম্বৰ আছে হিটো হাউস নম্বৰ আপোনালোকৰ লাগিব এইবিলাক নথিপত্ৰ আপুনি অচৰত ৰাখিব তাৰ পিছত আপুনি এপ্লাই কৰিব কাৰণে আপোনালোকে গুগল ফৰ্মত যাব গুগলত যাই কেনে আপোনালোকে এমট্ৰন ই-ডিস্ট্ৰিক্ট ক্লিক কৰিব এমট্ৰন ই-ডিস্ট্ৰিক্ট ক্লিক কৰাৰ লগে আপোনালোকে ই-গভৰ্নেন্স সাৰ্ভিস বুলি এটা অপচন পাব ই-গভৰ্নেন্স সাৰ্ভিসত ক্লিক কৰিব ই-গভৰ্নেন্স সাৰ্ভিসত ক্লিক কৰাৰ লগে আপোনালোকে এখন আপুনি পপআপ পাব যেটোত আপোনালোকৰ একাউণ্ট বনাব একাউণ্ট যেটো বনোৱা আছে আপোনালোকে লগইন কৰি লব যিহতৰ একাউণ্ট বনোৱা নাই ইহতৰ কাৰণে আপোনালোকৰ কাৰণে এটা মই ভিডিও বনাই ৰাখিছো আপোনালোকে এটো চাই কিনে আপোনালোকে নিজে একাউণ্টটো বনাব পাৰে আপোনালোকে ই ফৰ্মছত গৈ কিনে আপোনালোকে সাৰ্টিফাইড কপি ইলেক্ট্ৰল ৰল চাব হেতু লিখা আছে হেতু আপোনালোকে সিলেক্ট কৰি কিনে আপোনালোকে অনলাইনত ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনালোকে সাবমিট অনলাইন বুলি এটা অপচন পাব সাবমিট অনলাইন কৰিব সাবমিট অনলাইন ক্লিক কৰাৰ লগে আপোনালোকৰ এটা নতুন পপআপ আহিব হেতু পপআপত আপোনালোকে সিলেক্ট কৰিব ইংলিশ সিলেক্ট কৰিব ইংলিশ সিলেক্ট কৰাৰ লগে আপোনালোকে নিজৰ নাম দিব আৰু এড্ৰেছ দিব মোবাইল নম্বৰ যি নথিপত্ৰ আছে যি ডিটেইলছ দিব লাগে হেবিলাক আপুনি ডিটেইলছ দিব আপোনালোকে প্ৰথমত নিজৰ নাম দিব নিজৰ নাম দিয়াৰ লগে আপোনালোকে এটা মোবাইল নম্বৰ অপচন পাব মোবাইল নম্বৰটো দিব মোবাইল নম্বৰটো দিয়াৰ লগে আপোনালোকে ডেট অফ বাৰ্থটো দিব আপোনালোকৰ ডেট অফ বাৰ্থ যি হয় আধাৰ অনুযায়ী আপোনালোকে ডেট অফ বাৰ্থটো দিব আৰু আপোনালোকৰ ভোটাৰ কাৰ্ডত যদি আপোনালোকৰ ডেট অফ বাৰ্থটো থাকে হেতু ডেট অফ বাৰ্থ হিচাপে আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব যেটো মই নিজৰ মতে মোৰ মতে ডেট অফ বাৰ্থটো দি আছো আপোনালোকে নিজৰ মতে ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থটো দিয়াৰ লগে আপোনালোকে ফাদাৰছ নেমটো দিব ফাদাৰছ নেমটো মই দি আছো আপোনালোকে নিজৰ মতে ডিটেইলছটো ভৰাব ফাদাৰছ নেমটো দিয়াৰ লগে আপোনালোকে ফোন নম্বৰ দিব আধাৰ নম্বৰ দিব পেন নম্বৰ দিব আৰু ইমেইল আইডি দিব মই যেহেতু ফোন নম্বৰ দি আছো ফোন নম্বৰটো আপোনালোকে নিজৰ ফোন নম্বৰটো দিব আধাৰ নম্বৰটো নিজৰ দিব পেন নম্বৰটো নিজৰ দিব গতিকে মই এতিয়া ফৰ্মটো ফিল আপ কৰি আছো আপোনালোকে চাই লব পেন নম্বৰটো দিয়াৰ লগে আপোনালোকে নিজৰ এড্ৰেছত যাব এড্ৰেছটো সিলেক্ট কৰিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ লগে আপোনালোকে সাৰ্কেল অফিসটো সিলেক্ট কৰিব সাৰ্কেল অফিস আপোনাৰ কি হয় আপোনালোকে সাৰ্কেল অফিসটো দিব হাউস নম্বৰ যদি আপোনালোকৰ থাকে ভোটাৰ লিষ্টৰ হাউস নম্বৰটো দিব লগতে ভিলেজ এণ্ড টাউনটো সিলেক্ট কৰিব পুলিশ স্টেশন আপোনালোকে দিব নিজৰ পুলিশ স্টেশনটো কি হয় আপোনালোকে নিজৰ পুলিশ স্টেশনটো দিব পোষ্ট অফিসটো আপোনাৰ নিজৰ কি হয় আপোনালোকে নিজৰ পোষ্ট অফিসটো দিব মই যেহেতু মোৰ মতে এড্ৰেছ বিলাক ফিল আপ কৰি আছো আপোনালোকে নিজৰ মতে ফিল আপ কৰি লব আকৌ মই ইমেইল আইডিটো দি আছো যেহেতু মই ইমেইল আইডিটো দিয়া নাছিলো এতিয়া মই ইমেইল আইডিটো দি আছো আপোনালোকৰ যদি ইমেইল আইডিটো থাকে আপোনালোকে ইমেইল আইডি দিব অপচনেল হয় এইটো আপোনালোকে দিলে দিব পাৰে নিদিলেও নিদিব পাৰে আপোনালোকে এইটো নিজৰ ইচ্ছা মতে আপোনালোকে দিব পাৰে মই যেহেতু প্ৰিপেয়াৰ কৰো আপোনালোকে দিব দিলে আপোনাৰ ইমেইলত এটা ওটিপি যাব নহলে আপোনাৰ ইমেইলত এখন এটা সাৰ্টিফাইড কপিবোৰ পিডিএফ যাব ডিটেইলছ গিলা দিয়াৰ লগে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে আপোনালোকে বহুত ডিটেইলছ চাব এইটো ডিটেইলছ বিলাক আপোনালোকে ফিল আপ কৰি লব নেম অফ লেক আপোনালোকে দিব আপোনালোকে নিজৰ মতে যেটো হয় আপোনালোকে দিব লেক নম্বৰটো দিব নেম অফ পুলিং ষ্টেচনটো আপোনাৰ কি হয় এটো মতে আপোনালোকে ডিটেইলছটো দিব লগতে পুলিং ষ্টেচন নম্বৰটো দিব যেটো আপোনাৰ কম্পালসৰি হয় দিবই লাগিব পাৰ্ট নম্বৰটো লগতে দিব লগতে আপুনি গাঁও পঞ্চায়তৰ হয় না ওয়াৰ্ডৰ হয় ওয়াৰ্ডটো দিব পুলিং ষ্টেচন নম্বৰটো দিয়াৰ লগে আপোনালোকে পাৰ্ট নম্বৰটো অচৰ পাব তাত তলতে পাব পাৰ্ট নম্বৰটো দিব পাৰ্ট নম্বৰটো দিয়াৰ লগে আপোনালোকে ওয়াৰ্ডটো দিব বা গাঁও পঞ্চায়ত হলে গাঁও পঞ্চায়তটো দিব দিয়াৰ লগে আপোনালোকে কোনটো ইয়াৰৰ সাৰ্টিফাইড কপিটো বিচাৰে হেতু ইয়াৰটো আপোনালোকে দিব
যেহেতু মই 2022 দি আছো মই 2022 এর প্রয়োজন সেইকাৰণে মই 2022 দি আছো আপোনালোকৰ নিজৰ ভোটাৰৰ যেটো সিরিয়াল নাম্বার হয় সিরিয়াল নাম্বারটো দি দিব যদি আপোনালোকে সিরিয়াল নাম্বারটো নাজানে তেনে হলে NVSP সাইটত গৈ কিনে আপোনালোকে লগইন কৰি কিনে সার্চ ইলেক্ট্ৰলত গৈ কিনে আপোনালোকৰ নিজৰ এপিক নাম্বারটো দি দিব তেনে হলে আপোনালোকে তাতে চাব পাৰিব নিজৰ সিরিয়াল নাম্বারটো গতিকে মই সিরিয়াল নাম্বারটো দি আছো ভোটার নেমটো দি আছো তাৰে রিলেটিভ নেমটো হাজবেন্ড হয় না ফাদার হয় যি হোক আপোনালোকে রিলেটিভ নেমটো দি দিব আপোনালোকে মেল হয় না ফিমেল হয় আপোনালোকে মেল ফিমেলটো সিলেক্ট কৰিব লগতে ইহঁতৰ এজ কিমান এজটো সিলেক্ট কৰিব এজটো দিয়াৰ লগে লগে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে ডকুমেন্টস আপডেট দিব লাগিব ডকুমেন্টস আপডেটৰ কাৰণে আপোনালোকে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড লগতে আপোনাৰ যদি মাটি খাজনা ৰচিদ থাকে হেতুক আপোনালোকে একেলগত গাঠি PDF বনাই কিনে আপোনালোকে আপডেট দিব পাৰে এটা ইউজাৰ ফৰ্ম হয় ইউজাৰ ফৰ্মটো আপোনালোকে মোৰ ভিডিওৰ তলত ডেসক্ৰিপচনত পাই যাব যেহেতু মই PDF বিলাক আপলোড দি দিলো আৰু ইউজাৰ ফৰ্মটো আপলোড দি কিনে আপোনাৰ ক্যাপচাটো দি কিনে মই এতিয়া পেমেন্ট কৰিম 30 টকা আপোনালোকক 30 টকা পেমেন্ট কৰিব যিহতে CSC ৰ পৰা কৰি আছে সিহতে 10 টকা 68 পইচা পেমেন্ট কৰিব মই যেহেতু পেমেন্ট কৰি আছো 30 টকা কৰি আছো মই পেমেন্ট কৰি আছো পেমেন্ট কৰাৰ পিছত আপোনালোকে পেমেন্টটো সাকসেস হলে আপোনালোকে এটা ৰিসিপ্ট জেনাৰেট হ'ব হেতু ৰিসিপ্ট অনুযায়ী আপোনালোকে ই-ডিস্ট্ৰিক্ট প্ৰজেক্টত ক্লিক কৰি আপোনালোকে ষ্টেটাসটো চাব পাৰে ক'ত আছে কোনটো অফিচাৰৰ তাত আছে কি ফাইলটো ক'ত আছে আপোনালোকে এনেকৈ চাব পাৰে যদি আপোনালোকে ভিডিওটো ভাল লাগে তেনে হলে সাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব